বিষয়টো হ'ল যে আমি বঙাইগাঁৱত জুবিন গাৰ্গক জীয়াই ৰখাৰ লক্ষ্যৰে ৰাইজৰ মাজত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। ৰাজহুৱা সভাত এটা সিদ্ধান্ত হৈছিল যে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি এটা নিৰ্মাণ কৰিব লাগে। আৰু সেই অনুসৰিয়েই 4টামান স্থানৰ সম্পৰ্কে সেই ৰাজহুৱা সভাত আলোচনা কৰা হৈছিল। আৰু এই 4টামান স্থানৰ ভিতৰত শেষত 2টা স্থান তাৰমানে শ্বৰ্ট লিষ্টেড কৰা হয়। শ্বৰ্ট লিষ্টেড কৰি এটা হৈছে ৰেলৰ যিটো আনিছ লেণ্ড আৰবিৰ ওচৰত সেইটো, আৰু এটা সন্যাসী পাহাৰ। কিন্তু আমি এই সংক্ৰান্তত আমি এখন স্থান চিলেকশ্যন কমিটি, নিৰ্বাচন সমিতি আমি এখন গঠন কৰি দিছিলোঁ 9জনীয়া আমাৰ এই বঙাইগাঁও অঞ্চলতে নাগৰিকক লৈ। আৰু সেই নাগৰিকসকলে তাৰমানে এই স্থানসমূহৰ বিষয়ে আলোচনা বিলোচনা কৰে। আৰু আমি যিহেতু আচলতে অকল জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাটোৱেই আমাৰ একমাত্ৰ লক্ষ্য নহয়। আমি জুবিন গাৰ্গক লগতে আমি তেওঁৰ সৃষ্টিৰাজি বা তেওঁৰ যি চিন্তাচৰ্চা, সেই চিন্তাচৰ্চাৰে যাতে অনুপ্ৰাণিত হৈ ৰাইজে এই অঞ্চলৰ ৰাইজেও অনুপ্ৰাণিত হয়, এই লক্ষ্য আগত ৰাখি আমি আচলতে জুবিন গাৰ্গ সাংস্কৃতিক প্ৰকল্প এটা নিৰ্মাণ কৰাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। আৰু এই সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিবলৈ হ'লে 1 বিঘা 1.5 বিঘা মাটিৰে যথেষ্ট নহয়। ইয়াত যথেষ্ট সংখ্যক মাটিৰ প্ৰয়োজন হ'ব। আৰু দেখা হৈছে যে এই সন্যাসীৰ পৰা প্ৰায় 6-7 বিঘা মাটি আছে। এতিয়া বস্তুটো তাৰমানে এটা প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ এটা স্থান। গতিকে যিহেতু স্থান নিৰ্বাচন কমিটিখনে এই স্থানটোকে নিৰ্বাচন কৰি দিছে, গতিকে আমি সেইকাৰণেই জুবিন গাৰ্গৰ এটা তাৰমানে জুবিন ক্ষেত্ৰ যেনেকৈ গুৱাহাটীত তাৰমানে শংকৰদেৱ কলাক্ষেত্ৰ হৈছে, আমি ইয়াতো জুবিন গাৰ্গৰ ক্ষেত্ৰ এখন তাৰমানে কলাক্ষেত্ৰ টাইপ আমি কৰা চিন্তা চৰ্চা কৰিছোঁ। আৰু ইয়াতে তাৰমানে অকল মূৰ্তিটো সাজি অকল আমাৰ শেষ নহ'ব। আমি এই গোটেই এটা আমাৰ দীৰ্ঘদিনীয়া এটা পৰিকল্পনা। আমি এই অঞ্চলটো যাতে মানুহে আজি যেনেকৈ জুবিন গাৰ্গৰ সমাধিস্থলত মানুহ গোটেই অসমৰ বা আমাৰ গোটেই সমগ্ৰ আমাৰ দেশখনৰ মানুহ আহি জুবিনৰ সমাধিস্থলত গৈ আছে, আমি যাতে বঙাইগাঁৱতো তেনেধৰণে এটা স্থান আমি এটা পৰিকল্পনা কৰি আমি যাতে ইয়াত মানে যেতিয়াই নামনি অসমৰ আহিব বঙাইগাঁও অঞ্চল আহিব, ইয়াত যাতে জুবিন গাৰ্গৰ যিটো ক্ষেত্ৰ, এই ক্ষেত্ৰত আহি যাতে তেওঁলোকে জুবিনৰ বিষয়ে অধ্যয়ন বা জুবিনৰ কৰ্মজীৰ বিষয়ে তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰে, সেই লক্ষ্য আগত ৰাখি আমি আচলতে এই সন্যাসী পাহাৰৰ এই অঞ্চলটো আমি নিৰ্ধাৰণ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে ইয়াত আচলতে এটা ধুনীয়া আমি এটা জুবিন গাৰ্গৰ ক্ষেত্ৰ আমি নিৰ্মাণ কৰিবৰ কাৰণে ৰাইজৰ সহায়ত সহযোগত আমি সক্ষম হ'ম।